আপুনি চাই আছে প্ৰাইম টাইম 18 মই জয়ন্ত মাধৱ গোস্বামী কালদৈত্য কৰোনাই ক্ৰমাৎ জটিল কৰি তুলিছে ৰাজ্যৰ পৰিস্থিতি কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ অধিক তৎপৰতাৰে কাম আগবঢ়াইছে স্বাস্থ্য বিভাগে কোভিড ৰোগীৰ চিকিৎসাৰ বাবে শীঘ্ৰে সাজু কৰি তোলা হ'ব 1050খন বিছনা ৰাজ্যত ভয়াবহ ৰূপত কৰোনাৰ সংক্ৰমণ কৰোনাৰ বিৰুদ্ধে যুঁজ ৰাজ্য চৰকাৰৰ মজুত আছে পৰ্যাপ্ত অক্সিজেন ঔষধ স্থাপন হ'ব নতুন কোভিড হাস্পতাল কৰোনা মহামাৰীয়ে ক্ৰমাৎ অধিক জটিল কৰি তুলিছে ৰাজ্যৰ পৰিস্থিতি কালদৈত্য কৰোনাৰে যুঁজ দিবলৈ অধিক তৎপৰ হৈছে ৰাজ্য চৰকাৰ শেহতীয়াকৈ কামৰূপ মহানগৰত কৰোনা সংক্ৰমণৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ উঠিছে চৰকাৰ প্ৰশাসন কৰোনা আক্ৰান্তৰ চিকিৎসাৰ বাবে সৰুসজাই ষ্টেডিয়ামত পুনৰ নিৰ্মাণ কৰা হৈছে কোভিড কেয়াৰ চেণ্টাৰ সৰুসজাই লগতে খানাপাৰাত উপস্থিত হৈ কোভিড কেয়াৰ চেণ্টাৰৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত 4-5 দিনৰ ভিতৰত সাজু কৰি তোলা হ'ব 1050খন কোভিডৰ বিছনা ইয়াৰে সৰুসজাইত 400খন পতঞ্জলীত 400খন আৰু কাহিকুছিত 250খন কোভিডৰ বিছনাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে আজি আমি সৰুসজাই খানাপাৰা পতঞ্জলী আৰু কাহিকুছিত SIDG হোষ্টেল আছে এই চাৰিটা জায়গা আমি চাম তাত ইতিমধ্যে কামবোৰ আৰম্ভ হৈছে সমান্তৰালকৈ GMCH অথবা খানাপাৰাত স্থাপন হ'ব কোভিডৰ নতুন হাস্পতাল য'ত থাকিব 100টা ICU আৰু 460খন অক্সিজেন বেড 20-25 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব কোভিডৰ এই নতুন হাস্পতালখন আনহাতে দুদিনৰ পিছত কোভিড ৰোগীৰ বাবে সাজু হ'ব সৰুসজাইৰ কোভিড কেয়াৰ চেণ্টাৰ ইতিমধ্যে শিঙিমাৰী MMCH GMCH আৰু জখমা হস্পিটালত চলি আছে কোভিড ৰোগীৰ চিকিৎসা খানাপাৰাত আমি ICUৰ সৈতে এখন আমি হস্পিটাল বনাব খুজিছোঁ য'ত মেডিকেল কলেজৰ উপৰিও তাত হস্পিটাল হয় ICU থাকে ট্ৰিটমেণ্ট হয় গোটেইখিনি হ'ব পাৰে দিল্লী আদি জাগাত যেনেকৈ DRDO হস্পিটাল বনাইছে তেনেকৈ আমি এখন কেম্প হস্পিটাল বনাব খুজিছোঁ সমান্তৰালকৈ কৰোনাৰে যুঁজিবলৈ ৰাজ্যত বৰ্তমান মজুত আছে পৰ্যাপ্ত অক্সিজেন আৰু সকলো ধৰণৰ ঔষধ অসমত অক্সিজেনে হওক ৰেমডেচিভিৰ ইনজেকশ্যনে হওক হস্পিটাল বেডে হওক এই মুহূৰ্তলৈকে আমাৰ হাতত আছে সকলো ৰাজ্যতে বেয়া অৱস্থা কিন্তু আমাৰ যি 50 MT অক্সিজেন আছে আৰু সৰু সৰু অক্সিজেন প্লান্ট আমি বনাবৰ কাৰণেও লাগি আছোঁ ইপিনে ৰাজ্যত দেখা দিয়া ডাবল মিউটেণ্টক লৈ গুৰুত্বপূৰ্ণ মন্তব্য স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সাধাৰণ কোভিড ৰোগীৰ পৰা আছুতীয়াকৈ ৰখাৰ কোনো প্ৰয়োজন নাই ডাবল মিউটেণ্ট সংক্ৰমিত ৰোগীক ডাবল মিউটেণ্ট তেনেকুৱা তেওঁলোকো কোভিডেই কিন্তু তাত আপুনি কোনজন ৰোগীৰ ডাবল মিউটেণ্ট আছে কোনজন ৰোগীৰ ছিংগল মিউটেণ্ট আছে তাক জিনমিক সিকুৱেন্স কৰিব লাগিব সেইটো কৰোঁতে কৰোঁতে ৰোগীজন ভালেই হৈ যাব বিগত বৰ্ষতকৈ এইবাৰ অধিক দ্ৰুত সংক্ৰমণাত্মক হৈ উঠিছে কৰোনা ভাইৰাছ বিগত বৰ্ষত এখন ঘৰত এজনৰ হলে আনজনে সাৱধানতা অৱলম্বন কৰিলে ৰক্ষা পৰিছিল কিন্তু এইবাৰ চিন্তাজনক যোৱাবাৰ আপুনি এটা ঘৰত এজনৰ যদি কোভিড হয় বাকী কেইজন সাৱধান হ'লে বাচি যায় কিন্তু এইবাৰ কোভিডটো ইমান লাইট যে এখন ঘৰত এতিয়ালৈকে আমি যেটো পৰ্যবেক্ষণ কৰিছোঁ এজনৰ যদি হৈছে গোটেই কেইজনৰ হৈছে ইপিনে কোভিড ৰোগীৰ খাদ্য খোৱা পানীতকৈ এইবাৰ অধিক গুৰুত্ব দিয়া হৈছে অক্সিজেন আৰু ঔষধত কোভিড ৰোগীক ঘৰৰ পৰাই খাদ্য আৰু খোৱা পানী যোগানৰ পৰামৰ্শ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
যে খোৱা বোৱা যি আছে যিমান পাৰে ঘৰৰ পৰা পঠাব যত্ন কৰক সেইবিলাক কথাত লাগি থাকিলে অক্সিজেন ইনজেকশ্যনত আমাৰ মানুহে লাগিব নোৱাৰিব ছুপাৰিনটেণ্ডেণ্টসকলক আমি কৈছোঁ যিমান পাৰি দিবৰ কাৰণে আজি আমি ৰেট এটাও ফিক্স কৰি দিম যে ইমান টকা আপোনালোকে খৰচ কৰিব পাৰিব কিন্তু মই ৰাইজক আবেদন জনাম যে আপোনালোকে ঘৰতে থাকক চিৰিয়াছ যেতিয়ালৈকে নাহক সেইবিলাক এইবাৰ মই নাভাবোঁ যে সমাধান কৰাৰ আমাৰ কাৰণেও শক্তি থাকিব কাৰণ হাজাৰত পেচেণ্ট আহিব যদি সঁচাকৈয়ে ক'ভিড আহে কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য আৰু বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ONGC কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ 48 ঘণ্টা উকলিল কিন্তু এতিয়াও দায়িত্ব স্বীকাৰ কৰা নাই কোনো উগ্ৰপন্থী সংগঠনে যাৰ ফলত এতিয়া শংকিত হৈ উজাগৰি নিশা কটাইছে অপহৃতৰ পৰিয়ালে ইপিনে অপহৰণ কাণ্ডৰ লগত জড়িতৰ অভিযোগত এই পৰ্যন্ত 14 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অপহৰণ কাণ্ডৰ 48 ঘণ্টা উকলিল এতিয়াও দায়িত্ব স্বীকাৰ কৰা নাই কোনো উগ্ৰপন্থী সংগঠনে ক'ত আছে ONGCৰ 3 অপহৃত কৰ্মচাৰী এই পৰ্যন্ত 14 জনক গ্ৰেপ্তাৰ ONGCৰ কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ 48 ঘণ্টা উকলিল কিন্তু কোনো সংসূত্ৰ নাই 3 অপহৃতৰ কোনো উগ্ৰপন্থী সংগঠনেও এই পৰ্যন্ত স্বীকাৰ কৰা নাই অপহৰণ কাণ্ডৰ দায়িত্ব কিন্তু ক'ত কাৰ জিম্মাত আছে মোহিনী মোহন গগৈ ৰিতুল শইকীয়া আৰু অলোকেশ শইকীয়া তাকে লৈ এতিয়া অধিক উদ্বিগ্ন আৰু শংকিত হৈ উজাগৰি নিশা কটাইছে 3 অপহৃতৰ পৰিয়ালে শোকত ভাগি পৰিছে তিতাবৰৰ বৰহুলা নাঙল গাঁৱৰ অপহৃত ৰিতুল শইকীয়াৰ পৰিয়ালবৰ্গ কোলাত 4 মহীয়া সন্তানক লৈ স্বামীক মুকলি কৰি দিবলৈ অশ্ৰুসিক্ত নয়নেৰে কাতৰ আহ্বান জনালে ৰিতুলৰ পত্নীয়ে একো বুজি পোৱা নাই আহিলে ক'লে দুখে লাগে তেওঁলোকে যাতে ঘূৰাই দিয়ে গোটেইকেইজনকে মুক্ত কৰি দিয়ে 3 জনৰে মুক্তিৰ বাবে শৰাই আগবঢ়াই কৰজোৰে প্ৰাৰ্থনা কৰিলে অপহৃত ৰিতুলৰ ভাতৃয়ে আহ্বান জনাইছোঁ যদি তেওঁলোকৰ কোনোবা সংগঠন নিচে সোনকালে ঘূৰাই দিব লাগে সমান্তৰালকৈ অপহৃত মোহিনী মোহন গগৈৰ বাসগৃহতো একেই শোকাকুল পৰিৱেশ অপহৰণকাৰীলৈ তামোল পানেৰে শৰাই আগবঢ়াই অশ্ৰুসিক্ত নয়নেৰে দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনালে মোহিনী মোহনৰ পিতৃ মাতৃয়ে আনহাতে ONGCৰ অপহৃত কৰ্মচাৰীৰ পৰিয়ালৰ কাষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সজাতি দল অপহৃত মোহিনী মোহন গগৈৰ পত্নী আৰু পিতৃক সাক্ষাৎ কৰি বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত বুজ লয় ছাত্ৰ সংগঠনটোৱে ONGCৰ 3 কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ ৰাজহুৱাকৈ দায়িত্ব স্বীকাৰ কৰি শীঘ্ৰেই বিনা চৰ্তে মুকলি কৰি দিবলৈ আহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাই এই 3জন কৰ্মচাৰী ONGCৰ 3জন কৰ্মচাৰী তেখেতলোকক অতি শীঘ্ৰে মুকলি কৰি দিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ যোনে তেখেতলোকক লৈ গৈছে 3জন ভাইটিকে সোনকালে যাতে তেওঁলোকে স্বীকাৰ কৰি দিয়ে আমি পৰিয়ালটো সকলোৱে শোকত ভাগি পৰিছোঁ তেওঁলোকৰ কাৰণে সকলোৱে চিন্তিত হৈ আছোঁ চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ লগত জড়িতৰ অভিযোগত এই পৰ্যন্ত 14 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইয়াৰে 4 জনক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে গেলেকী আৰক্ষীয়ে আনহাতে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 5 অভিযুক্তক প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ জিম্মালৈ সমান্তৰালকৈ শিমলুগুৰি আৰক্ষীয়ে 3 দিনৰ বাবে নিজৰ জিম্মাত লৈছে 3 অভিযুক্তক লগতে 2 অভিযুক্তক 3 দিনৰ জিম্মাত লৈ ডিমৌ আৰক্ষীয়েও অব্যাহত ৰাখিছে তদন্ত কিন্তু এই পৰ্যন্ত চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ সঠিক তথ্য উলিয়াব পৰা নাই আৰক্ষীয়ে ডিমৌৰ পৰা কৃষ্ণ ৰাইডঙীয়া তিতাবৰৰ পৰা অনমোল যাদৱ নাজিৰাৰ পৰা নবুল কোঁৱৰ আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা সংক্ৰমণৰ পৰা বাচিবলৈ বিশেষ পদ্ধতি BSF জোৱানৰ
নাকেৰে গৰম ভাপ উজাই কৰোনা সংক্ৰমণ ৰোধৰ চেষ্টা চলাইছে সীমান্তৰক্ষী জোৱানে। আৰু এই দৃশ্য দেখিবলৈ পোৱা হ'ল ঝাৰখণ্ডৰ হাজিৰবাগৰ BSF কেম্পত। প্ৰেছাৰ কুকাৰৰ পৰা GI পাইপেৰে গৰম ভাপ লোৱাৰ ব্যৱস্থা কৰা হৈছে BSF কেম্পটোত। একেটা সময়তে 6ৰ পৰা 8 গৰাকী জোৱানে ল'ব পাৰে এই গৰম ভাপ। বহিৰাজ্যৰ পৰা অহা শ লোকেৰে ভৰি পৰিছে ৰঙিয়াৰ ৰেল জংচন। কিন্তু জংচনত নাই কোভিড টেষ্টৰ কোনো ব্যৱস্থা, যাৰ ফলত ৰঙিয়াত এতিয়া বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। কৰোনা সংক্ৰমণৰ ভয়, ৰঙিয়া ৰেল জংচনত আতংকময় পৰিৱেশ। বহিৰাজ্যৰ পৰা অহা শ লোকেৰে ভৰি পৰিছে ৰঙিয়া ৰেল জংচন। ৰেল জংচনত নাই কোভিড টেষ্টৰ কোনো ব্যৱস্থা। বহিৰাজ্যৰ পৰা অহা লোকসকলৰ মাজত নাই সামাজিক দূৰত্ব। বেছি সংখ্যক লোকৰে নাই মাস্ক। বহিৰাজ্যৰ লোকসকল ক'ৰ পৰা আহিছে ক'লৈ যাব তাৰ নাই কোনো ঠিকনা। আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতে এনেদৰে ৰেল জংচনৰ পৰা গন্তব্য স্থানলৈ গতি কৰিছে দুখনকৈ ৰেলৰ সহস্ৰাধিক ৰেল যাত্ৰীয়ে। উজনিমুৱা লোকমান্য তিলক এক্সপ্ৰেছ আৰু তিৰুভান্তাপুৰম এক্সপ্ৰেছেৰে আহিছে এই লোকসকল। ইয়াতে ট্ৰেইনৰ পৰা নামাৰ পিছত ইয়াতে টেষ্ট কৰিছে নেকি? টেষ্ট কৰা নাই ন? একো সোধাও নাই? সুধিছে? টেষ্টিং একো ব্যৱস্থা হোৱা নাই ন ইয়াতে? আপোনালোকে তাৰ পৰা আহোঁতে তাত টেষ্ট কৰিছিল নেকি? তাত টেষ্ট কৰিছিল। লোকসকলক লৈ এতিয়া চৰম অনিশ্চয়তাত ভুগিছে সচেতন লোক। ইপিনে কোভিড সংক্ৰমণে অনা বিপদজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া নগৰখন এফালৰ পৰা চেনিটাইজ কৰিছে মহকুমা প্ৰশাসনে। যোৱা কিছুদিনত ৰঙিয়াত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা, যাক লৈ শংকিত হৈ পৰিছে প্ৰশাসন। মহকুমা প্ৰশাসনে ৰঙিয়া পৌৰসভাৰ সহযোগত ৰঙিয়া নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয়সমূহ চেনিটাইজ কৰাৰ পিছত স্বস্তিৰ নিশ্বাস পেলাইছে ৰঙিয়াবাসীয়ে। অৱশ্যে তাৰ মাজতো মাস্ক পৰিধান নকৰে এচাম লোকে। সেই সাধাৰণ লোকৰ মাজত ৰঙিয়াত সজাগতা সৃষ্টিৰ লগতে মাস্ক বিতৰণ কৰিলে ৰঙিয়াৰ ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচনছে। লগতে সকলো পথচাৰী যাত্ৰীক হাত চেনিটাইজ কৰাৰ বাবে চেনিটাইজাৰ যোগান ধৰিলে। এতিয়াতো কৰোনা টাউন বুলি নহয়, গাঁৱতো লাহে লাহেকৈ স্প্ৰেড হ'ব পাৰে। চ' মানে অলপ সজাগতা কৰি আমি এতিয়া চেনিটাইজেশ্যনৰ প্ৰথম আজিৰ পৰা ষ্টাৰ্ট কৰালোঁ পুৰা টাউনত, আৰু চেনিটাইজেশ্যন চলি থাকিব। FLSত এনাউন্সমেণ্ট চলি থাকিব। আমি যিমানে ইয়াক আওকাণ কৰিম সিমানে আমাৰ কাৰণে ভয়ংকৰ। আৰু এই কৰোনাৰ মহামাৰীৰে আমি যিটো পৰিস্থিতি দেখা পাইছোঁ, তাৰ সন্মুখীন হৈছোঁ, তাৰ কাৰণে সজাগতাটো বহুত অত্যন্ত প্ৰয়োজনীয়। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। ধৰ বাবে অত্যন্ত জৰুৰী সামগ্ৰী হৈছে মাস্ক। সেয়ে ৰাইজৰ মাজত মাস্ক ব্যৱহাৰৰ সজাগতা অনাৰ বাবে এগৰাকী কিশোৰীৰ এক ব্যতিক্ৰমী প্ৰয়াস। কিন্তু কি কৰিছে হাজোৰ জ্যোতিস্মিতা ওজাই? শিল্পীৰ তুলিকাত মাস্ক। কৰোনা সংক্ৰমণ ৰোধৰ বাবে সকলোতকৈ জৰুৰী মাস্ক। মাস্কৰ ব্যৱহাৰ তথা সজাগতাৰ বাবে হাজোৰ এগৰাকী কিশোৰীয়ে হাতত তুলি লৈছে ৰং তুলিকা। হাজো ধূপগুৰিৰ জ্যোতিস্মিতা ওজা নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমী কিশোৰীয়ে কাঠৰ ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰাত অংকন কৰিছে বহু ছবি। বিশেষকৈ জ্যোতিস্মিতাই কৰোনা ভাইৰাছৰ ভয়াৱহতা আৰু সজাগতাৰ বাবে অঁকা মাস্কৰ ছবিয়ে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া সকলোৰে। আনহাতে এই ক্ষুদ্ৰ কাঠৰ টুকুৰাত প্ৰাণ পাই উঠিছে ৰংঘৰ, তাজমহল, লক্ষ্মীনাথ বেজবৰুৱা, ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা, জুবিন, পাপন আদিৰ ছবি। সৰুৰে পৰা ছবি আঁকি ভালপোৱা কিশোৰীগৰাকীক এই ক্ষেত্ৰত পিতৃ মাতৃয়েও যথেষ্ট উৎসাহ যোগাই আহিছে। মাস্ক আৰু কৰোনা যোনটো মষ্ট ইম্পৰ্টেণ্ট বস্তু, এতিয়া মানে ছেফটিত থাকিব লাগে কাৰণে কোভিডৰ কাৰণে মই মাস্ক
মাস্ক পৰিধান কৰাৰ কাৰণে মাস্ক আঁকিছোঁ যাতে মাস্ক আৰু চেনিটাইজাৰ মই আঁকি থৈছোঁ যাতে আমি বাহিৰত ওলোৱাৰ লগে লগে চেনিটাইজাৰ ইউজ কৰিব লাগে কাৰণ বৰ্তমান এইখিনি সময়ত মানে বহুত ক'ভিডৰ কাৰণে বহুত মানুহ মৰি আছে সেইটো কাৰণে ষ্টে হোম ষ্টে ছেফ। তাই ক্লাছ 4ৰ পৰা মানে হাইস্কুল এখন কলা ছবিৰ স্কুল আছিল তাত মানে তাইক এডমিশ্যন দিয়া হ'ল। কাঠৰ টুকুৰাবিলাক মানে তাই নিজে কাটি চিৰিজ মাৰি তাই মানে ভাবিলে যে মই এনেকৈ হয়তো কিছু ছবি আঁকিব পাৰিম। তাই যি যেনেকৈ বিচাৰে আমি তেনেকৈ সহায় কৰোঁ তাইক। আমি পূৰা উৎসাহ দিওঁ আমি মাকে আৰু মই। তাই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব এইবাৰ। বিশেষকৈ শেহতীয়া পৰিস্থিতিৰ লগত খাপ খুৱাই ক্ষুদ্ৰ ক্ষুদ্ৰ কাঠৰ টুকুৰাত মাস্ক অংকন কৰি সজাগতা সৃষ্টি কৰাত চৰ্চালৈ আহিছে হাজোৰ ধূপগুৰিৰ জ্যোতিস্মিতা ওজা। হাজোৰ পৰা ধ্ৰুৱজ্যোতি দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ অধিক সংক্ৰামক ৰূপত আহিছে কোভিড-19 ভাইৰাছ। এখন নহয় দুখন মাস্ক ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে আমেৰিকাৰ এগৰাকী সংক্ৰামক ৰোগ বিশেষজ্ঞই। মাস্ক কৰোনাৰ পৰা হাত সাৰি থাকিবলৈ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। মাস্ক পৰিধান কৰি আমি বহু পৰিমাণে সুৰক্ষিত হ'ব পাৰোঁ মহামাৰী কৰোনাৰ পৰা। কিন্তু আপুনি মই পিন্ধি থকা মাস্কখন কেনেদৰে সুৰক্ষিত কৰোনাৰ পৰা হাত সাৰিবলৈ? হয়, এইখিনিতে এটা প্ৰশ্ন উত্থাপিত হয়, আমি যি মাস্ক পৰিধান কৰি আহিছোঁ এই মাস্কখনে কেনেদৰে সুৰক্ষা প্ৰদান কৰিছে আপোনাক মহামাৰী কৰোনাৰ পৰা? হয়, শেহতীয়াকৈ এক তথ্য সন্মুখলৈ আহিছে যে কেৱল এখন মাস্ক পৰিধান কৰিলেই আপুনি হাত সাৰিব নোৱাৰিব মাৰাত্মক কোভিড-19ৰ পৰা। আমেৰিকাৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক ডক্টৰ এন্থনী ফাউচি, তেওঁ আমেৰিকাৰ এগৰাকী লিডিং ইনফেকচিয়াছ ডিজিজ এক্সপাৰ্ট হয় আৰু তেওঁ এই তথ্য সদৰি কৰি কৈছে যে কেৱল এখন মাস্ক পিন্ধিলে আপুনি হাত সাৰিব নোৱাৰিব কোভিড-19ৰ পৰা। তেওঁ কৈছে যে এখন চাৰ্জিকেল মাস্ক আৰু তাৰ ওপৰত কাপোৰৰ মাস্ক পৰিধান কৰিলেহে আপুনি হাত সাৰিব মাৰাত্মক কোভিড-19ৰ ভয়াৱহতাৰ পৰা। অৱশ্যে চিকিৎসকগৰাকীয়ে উল্লেখ কৰিছে যে যদিহে আপুনি N95 মাস্ক পৰিধান কৰে তেতিয়াহ'লে দুখন মাস্ক পৰিধান কৰাৰ প্ৰয়োজন নাই। কেৱল এখন N95 মাস্ক পৰিধান কৰিয়ে আপুনি হাত সাৰিব পাৰিব মাৰাত্মক কোভিডৰ পৰা। আৰু এতিয়া আহিছোঁ আপুনি মই পৰিধান কৰা মাস্কখন কেনেদৰে আপুনি পৰিধান কৰিছে বা পৰিধান আমি কৰিছোঁ। হয়, এই ক্ষেত্ৰতো এটা বিশেষ পদ্ধতি তেওঁ উল্লেখ কৰিছে কেনেদৰে আমি মাস্ক পৰিধান কৰিলে অধিক সুৰক্ষিত হ'ব পাৰোঁ। এই মুহূৰ্তত টেলিভিছন স্ক্ৰীণত আপুনি প্ৰত্যক্ষ কৰিছে আপুনি প্ৰথমে এখন চাৰ্জিকেল মাস্ক পৰিধান কৰিলে, তাৰপিছত এখন কাপোৰৰ মাস্ক অৰ্থাৎ দুখন মাস্ক পৰিধান কৰিলে, কিন্তু কেনেদৰে পৰিধান কৰিব এটা বিশেষ পদ্ধতি তেওঁ দেখুৱাইছে আৰু এই পদ্ধতি অনুসৰি এটা গাঁঠি এটা দিব লাগিব বা এটা পাক মাৰি মাস্কখন আপুনি পৰিধান কৰিব লাগিব, তেতিয়াহে আপুনি বহু পৰিমাণে সুৰক্ষিত হ'ব এই ভয়াৱহ মাৰাত্মক কৰোনা ভাইৰাছৰ পৰা। আৰু এতিয়া আহিছোঁ ছিংগল মাস্ক আৰু ডাবল মাস্ক পৰিধান কৰিলে আপুনি কিমান সুৰক্ষিত সেই বিষয়ে জনাবলৈ। এই মুহূৰ্তত টেলিভিছন স্ক্ৰীণত আপুনি প্ৰত্যক্ষ কৰিছে যে ছিংগল মাস্ক অৰ্থাৎ এখন মাস্ক পৰিধান কৰিলে অৰ্থাৎ চাৰ্জিকেল মাস্ক যদি আপুনি পৰিধান কৰে তেতিয়াহ'লে আপুনি 56.1% সুৰক্ষিত। যদিহে আপুনি এখন চাৰ্জিকেল মাস্ক পৰিধান কৰে তেতিয়াহ'লে আপুনি 56.1% সুৰক্ষিত আৰু যদিহে আপুনি এখন কাপোৰৰ মাস্ক পৰিধান কৰে তেতিয়াহ'লে আপুনি 51.4% সুৰক্ষিত। আৰু ঠিক তেনেদৰে যেনেদৰে বিশেষজ্ঞগৰাকীয়ে উল্লেখ কৰিছে যদিহে আপুনি দুখন মাস্ক পৰিধান কৰে তেতিয়াহ'লে 77% আপুনি সুৰক্ষিত আৰু আপুনি যদিহে দুখন মাস্ক পৰিধান কৰে চাৰ্জিকেল মাস্ক আৰু কাপোৰৰ মাস্ক তেতিয়াহ'লে আপুনি 85.4% সুৰক্ষিত। এই তথ্য দাঙি ধৰা হৈছে চাৰ্জিকেল মাস্ক আৰু তাৰ ওপৰত কাপোৰৰ মাস্ক পৰিধান কৰে তেতিয়াহ'লে আপুনি 85.4% সুৰক্ষিত। কোভিড মহামাৰীয়ে কিমান সন্ত্ৰস্ত কৰি তুলিছে সাধাৰণ লোকক আজি আমি দিম এটা সৰু উদাহৰণ আৰু এই ঘটনাটোৰ পৰা বুজিব দেশত কেনে পৰিস্থিতিৰ সৃষ্টি হৈছে।
মেট্ৰপলিটান চিটিৰ বাসিন্দা দিল্লীৰ পৰা ডাইৰেক্ট মুম্বাই দিল্লীৰ খুশবু মিশ্ৰ উশাহ নিশাহত অসুবিধা পাই খুশবুৱে বাট বুলিছিল দিল্লীৰ এখন চিকিৎসালয়লৈ পিছে হাস্পতালত ICU বেড খালী নাই খুশবুৱে দিল্লী বাদ দি বেলেগৰ কথা চিন্তাই নকৰিলে এখন এম্বুলেন্স ভাড়া কৰি পোনে পোনে পোনালে মুম্বাইলৈ অৱশ্যে তাৰ পূৰ্বে এগৰাকী আত্মীয়ৰ জৰিয়তে নবী মুম্বাইৰ এখন হস্পিটেলত বুক কৰিলে এখন ICU বেড 7মহীয়া গৰ্ভৱতী খুশবু মিশ্ৰ বুকুত সংক্ৰমণ হৈছে খুশবু মিশ্ৰৰ উশাহ নিশাহতো অসুবিধা পাইছে বৰ্তমান নবী মুম্বাইৰ এখন হস্পিটেলৰ ICUত চিকিৎসাধীন হৈ থকা খুশবুৰ পিছে এতিয়াও অহা নাই RT-PCR টেষ্টৰ ৰিজাল্ট কিন্তু গৰ্ভৱতী খুশবুৱে দিল্লীত ICU খালী নাপায় লৈ পেলালে সাহসিক পদক্ষেপ দিল্লীৰ পৰা এম্বুলেন্স ভাড়া কৰি পালেগৈ মুম্বাই নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙালৈ নিৰাশাৰ মাজতো আহিছিল আশাৰ বতৰা উদ্যানখন মুকলি হোৱাৰ পৰা যোৱা ছমাহত ৰাষ্ট্ৰীয় উদ্যানখনলৈ যথেষ্ট পৰ্যটক আহিছিল কিন্তু পুনৰ কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাত এতিয়া পুনৰ সংকটত পৰিছে পৰ্যটন উদ্যোগটো পৰ্যটন উদ্যোগলৈ আকৌ ভাবুকি যোৱাটো বৰ্ষত কোভিডৰ বাবে বন্ধ হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ এই বৰ্ষত পুনৰ সোঁত বৈছিল পৰ্যটকৰ যোৱা ছমাহত কাজিৰঙালৈ আহিল 1,98,595 গৰাকী পৰ্যটক ইয়াৰে 570 গৰাকী আছিল বিদেশী পৰ্যটক পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা আশাব্যঞ্জক হলেও কোভিডৰ কাৰণে বিদেশী পৰ্যটকৰ সংখ্যা কম হোৱাত সংগৃহীত ৰাজহৰ পৰিমাণ কম বুলি জানিবলৈ দিয়ে উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে বিগত পৰ্যটন বৰ্ষতকৈ চলিত বৰ্ষত বৰ্তমানলৈকে প্ৰায় 30% ৰাজহ কমকৈ সংগ্ৰহ হৈছে ইফালে কাজিৰঙাৰ পৰ্যটনত নতুনকৈ সংযোজন হোৱা নদী পৰ্যটনত ভাল সঁহাৰি পোৱাৰ কথা প্ৰকাশ কৰে সঞ্চালকগৰাকীয়ে কাজিৰঙাৰ এবাৰ টুৰিষ্ট ভিজিটৰ এটা ৰেকৰ্ডে হৈছে এবাৰ 1,98,000 ऊपर के टूरिस्ट आइसे अर्लियर रेवेन्यू মানে তো আমাৰ अराउंड 30% रेवेन्यू মানে এবাৰ কমিছে তো এপ্ৰিল মাহত বন্ধ হৈ যায় এপ্ৰিলত তেতিয়া মানে টুৰিষ্টৰ ভিজিটৰ বেছি থাকাৰ কাৰণে তো মে মাহত বি মানে আমাৰ সেকেন্ড আৰু থাৰ্ড উইক লৈকে নোটে খোলা থাকে আৰু যোৱাকালি পৰা মানে তো আকৌ আমাৰ কোভিড প্ৰোটোকল মানে তো স্ট্ৰিক্টলি মানে ইমপ্লিমেন্ট কৰা হৈছে তো অনলি 50% আমি মানে তো ভিজিটৰ্স বিলাক মানে তো পাৰ ভেহিকলত আমি তো আলাউ কৰি আছো কোভিডৰ সন্ত্ৰাসৰ পাছত বিগত বৰ্ষৰ 21 অক্টোবৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ পাছত হাঁহি বিৰিঙিছিল পৰ্যটনৰ লগত জড়িত থকা কাজিৰঙাৰ লোকসকলৰ কিন্তু পুনৰ কৰোনা মহামাৰীয়ে এতিয়া ভয়ংকৰ ৰূপ লোৱাত পৰ্যটকৰ সংখ্যা কমিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যাৰ বাবে পুনৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ীসকলৰ মাজত আনহাতে কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ সময়ত প্ৰতিটো হাতী আৰু প্ৰতিখন জীপত 50% পৰ্যটকহে কঢ়িওৱাৰ অনুমতি দিছে উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড আতংকৰ মাজতে শিৱসাগৰৰ এজাক তৰুণৰ ব্যতিক্ৰমী প্ৰয়াস বিহু বাতিল কৰি বৰলুইতৰ ধনে খোৱা চাপৰিত বন্যহস্তিক খাদ্য যোগানত নামিছে তেওঁলোক কোভিডৰ শংকাৰ মাজতে বৰলুইতৰ ধনে খোৱা চাপৰিত হাজাৰৰো অধিক কলগছৰ পুলি ৰোপণ কৰিছে এডল যুৱকে প্ৰথম পৰ্যায়ত আমি 300 কলপুলি আদি ৰুম আৰু পৰৱৰ্তী পৰ্যায়ত আমি 1000ৰ ওপৰত আমি কলপুলি ৰোৱাৰ প্ৰয়াস কৰিম কলপুলিৰ লগতে আমি ঔটেঙা ৰোপণৰ ব্যৱস্থা কৰিম যিটো অঞ্চলত আমি কলপুলি ৰুম তাত কমেও আপোনাৰ 120 হেক্টৰমান মাটি আছে তাত আমি আমাৰ ক্ষুদ্ৰৰ পৰা মানে ক্ষুদ্ৰতম প্ৰয়াস হ'ব প্ৰায় 1000 মান কলপুলি আমি ৰোৱাৰ প্ৰয়াস কৰিছোঁ তাৰ পৰা কিছু আমি সকাহ পাব পাৰোঁ নি বা আমাৰ পৰা ভৱিষ্যতৰ প্ৰজন্মই কিবা প্ৰেৰণা পাই পেলাই বা এনে ধৰণৰ কাৰ্যসূচী হাতত ল'ব পাৰে নেকি